Hello everyone. We were discussing motion in a straight line and this is your class number 2. And in today's class we have to discuss about types of motion. Okay? In your syllabus you need to study about 6 types of motion and I will discuss them one by one. ঠিক আছে? তো তোমালোকৰ সিলেবাসত তোমালোকে টোটাল 6টা টাইপৰ মোশনৰ বিষয়ে পঢ়িব লাগিব আৰু আমি আজি সেই টাইপ কিটাৰ বিষয়ে ওয়ান বাই ওয়ান ডিসকাস কৰিম তো ফাৰ্স্ট টাইপস অফ মোশন তো হৈছে ৰেক্টিলিনিয়াৰ মোশন তো এটা আমি জানিব লাগে ৰেক্টিলিনিয়াৰ মোশন কাক কয় if a point mass moves in a straight line path, then the motion of the point mass is said to be as rectilinear motion. Or if a particle moves in a straight line path, then the motion of the particle is called rectilinear motion. কি কলো যদি এটা particle বা point mass যদি এটা straight pathত যদি move কৰে তেনেহলে তাৰ মোশনটোক আমি কি বুলি কম rectilinear motion বুলি কম মানে rectilinear motionটো কি হয় এটা তেনেহলে এটো straight line motionে হয় তো straight line motion কিন্তু কাৰ কাৰণে বুলি কৈছো এটা particle বা point mass বুলি কৈছো ঠিক আছে হৈ গল rectilinear motion এতিয়া এটো নিচিনা একে এটা মোশন হল এটো নেক্সট মোশনটো হৈছে ট্ৰান্সলেটৰি মোশন হা ট্ৰান্সলেটৰি মোশন আৰু ৰেক্টিলিনিয়াৰ মোশন আৰু ট্ৰান্সলেটৰি মোশন দুইটা আসলতে একে হয় কিন্তু তেহেতৰ মাজত ডিফাৰেন্স এটা আছে এটা সৰু ডিফাৰেন্স আছে ডিফাৰেন্সটো কি চাবা তো ট্ৰান্সলেটৰি মোশন কাক কম if a body moves in a straight line path then the motion of the body is called translatory motion that means we get the rectilinear motion in case of a point mass or a particle and we get the translatory motion in case of a body if a body moves in a straight line path then we will call it translatory motion and if a particle or a point mass moves in a straight line path then the motion of the particle or the point mass is said to be as rectilinear motion ঠিক আছে বুজি পোৱা হল তো এটো ক্ষেত্ৰত কি হ'ব এটা আমি point mass বা এটা particular কথা আমি কম in case of a rectilinear motion আৰু এটো translatory motion we will consider the motion of a body whole body মানে solid body বুলি কৈছো দেই solid body মানে গম পোৱা নহয় solidত কি হয় solidত কি হ'ব the interatomic যেটো স্পেস থাকিব interatomic স্পেসটো আমি ফিক্সড বুলি লম মানে মলিকিউল বিলাকে তাত থকা বডিটোত থকা পাৰ্টিকল বিলাকে মুভমেন্ট কৰিছে বুলি আমি ইয়াত কনসিডাৰ নকৰিম তেতিয়া আকৌ সেই বডি পাৰ্টিকল বিলাকৰ মুভমেন্টটো কনসিডাৰ কৰিলে তাত আৰু কিছুমান মোশন আহি যাব কিন্তু আমি ইয়াত কি বুলি কম এটা ট্ৰান্সলেটৰি মোশন বুলি ক'লে আমি এটা ৰিজিড বডি বা সলিডক আমি কনসিডাৰ কৰিম সলিড বডি কনসিডাৰ কৰিম হল এটা ক্লিয়াৰ হল ঠিক আছে থাৰ্ড টু লৈ হতিয়া আৰু থাৰ্ড টু হৈছে সার্কুলার মোশন তোমালোকে শুনিয়ে আছে এইকিটা মোশনৰ বিষয়ে সার্কুলার মোশন কাক কয় if a particle moves in a circular path then the motion of the particle is called circular motion suppose মই এইটোকে যদি এডাল ৰছী এডালে বান্ধি লৈ পিনে যদি বা এটা বল এটা ৰছী এডালে বান্ধি লৈ যদি এনেকৈ ঘূৰাই থাকো এটো কি হৈ যাব সার্কুলার মোশন হৈ যাব ঠিক আছে তো সার্কুলার মোশন হলে কি হ'ব লাগিব if a point mass or a particle moves in a circular path then the motion of the particle or the mass is called circular motion ঠিক আছে এতিয়া এৰ লগতে আৰু এটা ৰিলেটেড মোশন হৈছে ফোৰ্থটো হৈছে রোটেটরি মোশন এতিয়া রোটেটরি মোশন কাক কয় চাবা rotatory motion হবলৈ হলে কি হ'ব লাগিব যে if a body rotates about its own axis then the motion of the body is called rotatory motion মানে circular motion হবলৈ হলে কি হ'ব এটোটা কিবা অবজেক্ট আছে ই এনেকে circular পাথত থাকিলে তাক আমি কি বুলি কম এটো circular motionত আছে ঠিক আছে এই অবজেক্টটো circular motionত আছে ওকে এটা rotatory motion হবলৈ হলে তোমালোকে ফ্যানখনৰ মোশনটো কনসিডাৰ কৰিব পৰা in case of a ceiling fan কি হয় ফ্যানখনৰ যিকিটা ব্লেড যিকিটা আছে ব্লেডটো এনেকুৱা ধৰিলো এটো ফ্যানটো মই এফালে ড্ৰ কৰিলো ধৰিলো এটো এটা ব্লেড মই ড্ৰ কৰিছো এই ব্লেডটো কি হৈছে এনেকে
about its own axis, এইটো হৈছে axis of rotation, ফেনখনৰ axis of rotation, তো about its axis of rotation এই ব্লেডডালে কি কৰিছে এনেকৈ rotate কৰি আছে ব্লেডখনে, তো এইটো about its own axis rotate কৰি আছে, কিন্তু ইয়াত কি হৈছে এটা এনেকৈ সাৰ্কুলাৰ পাথত আছে, ইয়াতো সাৰ্কুলাৰ পাথতে আছে, ইয়াত থকা পাৰ্টিকলবিলাকে, ইয়াত যদি আমি পাৰ্টিকলবিলাক যদি কনচিডাৰ কৰোঁ এই পাৰ্টিকলবিলাকো এনেকৈ সাৰ্কুলাৰ মোশ্যনতে আছে, কিন্তু এহেঁতি ইয়াত rotate কৰি আছে হা, এনেকৈ rotate কৰি আছে প্ৰতিটো পাৰ্টিকলে, ব্লেডখনৰ পাৰ্টিকলবিলাকক যদি চোৱা প্ৰতিটো পাৰ্টিকলে এটা সাৰ্কুলাৰ মোশ্যনত আছে, কিন্তু ইয়াত about its own axis rotateও কৰি আছে, তো এইটো কম rotational motion, এইটো কম circular motion, ঠিক আছে। তো চাৰিটা মোশ্যন হ'ল। ফিফথটো হৈছে oscillatory motion, oscillatory motion। তো oscillatory motion কাক কয়? তোমালোকে সিম্পল পেন্ডুলাম দেখিছা চাগে, সিম্পল পেন্ডুলাম, তো oscillatory motion কাক কয় চাবা। If a particle oscillates about its mean position, then the motion of the particle is called oscillatory motion. Or if an object moves to and fro about its own position, about its mean position, then the motion of the object is called oscillatory motion. মানে ইয়াত যদি চোৱা এইটোক বব বুলি কয়, এইটো সিম্পল পেন্ডুলাম আছে, এইটোক বব বুলি কোৱা হয়। কি হৈছে ইফাল সিফাল টু এণ্ড ফ্ৰ মোশ্যনত আছে, মানে এইকেইটা হ'ল মই ডিফাৰেণ্ট পজিশ্যন ড্ৰ কৰিছোঁ। ইয়াত কি হৈছে এবাৰ এফালে গৈছে পেণ্ডুলামটো, এবাৰ এফালে গৈছে, তো এইটোক কয় মাজৰ পজিশ্যনটোক কয় মিন পজিশ্যন। তো এবাউট ইটছ মিন পজিশ্যন টু এণ্ড ফ্ৰ মোশ্যন কৰি আছে, ইফাল সিফাল কৰি আছে, তো এনেকুৱা মোশ্যনক কি বুলি কয়? অচিলেটৰী মোশ্যন বুলি কয়, ঠিক আছে। তো ইফ এন অবজেক্ট মুভছ টু এণ্ড ফ্ৰ এবাউট ইটছ মিন পজিশ্যন, দেন দ্য মোশ্যন অফ দ্য অবজেক্ট ইজ কল্ড অচিলেটৰী মোশ্যন। হ'ল, বুজিলা? একেবাৰে ছিক্সটো হৈছে ভাইব্ৰেটৰী মোশ্যন, ভাইব্ৰেটৰী মোশ্যন। এতিয়া ভাইব্ৰেটৰী মোশ্যনটো বুজিবৰ কাৰণে তোমালোকে ফ্ৰিকুৱেঞ্চি আৰু এম্প্লিটিউড কাক কয় সেইটো বুজিব লাগিব, ঠিক আছে। টু আণ্ডাৰষ্টেণ্ড দ্য ভাইব্ৰেটৰী মোশ্যন উই নিড টু ন' হোৱাট ইজ কল্ড ফ্ৰিকুৱেঞ্চি এণ্ড এম্প্লিটিউড। তো ইয়াত যদি চোৱা, তো এম্প্লিটিউড কাক কয়? এম্প্লিটিউড ইজ দ্য মেক্সিমাম ডিছপ্লেচমেণ্ট ফ্ৰম দ্য মেইন পজিশ্যন, ঠিক আছে। দ্য মেক্সিমাম ডিছপ্লেচমেণ্ট ফ্ৰম দ্য মেইন পজিশ্যন ইজ কল্ড এম্প্লিটিউড, দিছ ইজ দ্য মেইন পজিশ্যন। তো ইয়াৰ পৰা সি কিমান মেক্সিমাম ডিষ্টেঞ্চলৈকে গ'ল, ধৰি লওঁ এই ববটো ইয়ালৈকে গ'ল, ইয়াতকৈ ওপৰত যোৱা নাই, তো ইয়াৰ মেক্সিমাম ডিছপ্লেচমেণ্ট কিমান হ'ল? ইয়াৰ পৰা ইয়ালৈ ইমানটো হ'ল মেক্সিমাম ডিছপ্লেচমেণ্ট। এই মেক্সিমাম ডিছপ্লেচমেণ্টটোকে কোৱা হয় এম্প্লিটিউড। চ' মেক্সিমাম ডিছপ্লেচমেণ্ট ফ্ৰম দ্য মেইন পজিশ্যন ইজ কল্ড এম্প্লিটিউড। হ'ল। নেক্সট আমি চাম ফ্ৰিকুৱেঞ্চি কাক কয়। ফ্ৰিকুৱেঞ্চি কাক কয় যে নাম্বাৰ অফ অচিলেশ্যনছ ইন 1 second ইজ কল্ড ফ্ৰিকুৱেঞ্চি। এতিয়া ওৱান অচিলেশ্যন কাক ক'ম? যদি ইয়াৰ পৰা চোৱা এই ববটো ইয়াত আছে, যদি সি ইয়াৰ পৰা ইয়ালৈ গ'ল, আকৌ সি ৰিটাৰ্ণ হৈ পিনে ইয়ালৈ যদি আহে, তেতিয়াহ'লে আমি তাক ওৱান অচিলেশ্যন বুলি ক'ম। তো ওৱান অচিলেশ্যন হোৱা মানে সি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে মোশ্যনটো, সি গ'ল আকৌ সেই আগৰ সেই ইনিচিয়েল পজিশ্যনটো যদি ঘূৰি আহে, তাক আমি ক'ম ওৱান অচিলেশ্যন। তো এতিয়া ফ্ৰিকুৱেঞ্চি কাক কয় যে নাম্বাৰ অফ অচিলেশ্যন ইন 1 second, 1 secondত যিমানটা অচিলেশ্যন হয় তাক আমি ফ্ৰিকুৱেঞ্চি বুলি কওঁ। যদি 1 secondত 10টা অচিলেশ্যন হ'ল, তেনেহ'লে পেণ্ডুলামটোৰ ফ্ৰিকুৱেঞ্চি হ'ব 10। যদি 1 secondত সি 5বাৰ অচিলেট কৰিলে, তেনেহ'লে তাৰ ফ্ৰিকুৱেঞ্চি হ'ব 5, ঠিক আছে। তো তেনেহ'লে এম্প্লিটিউড কি হয় গম পালোঁ, আৰু ফ্ৰিকুৱেঞ্চি কি হয় গম পালোঁ। তো এতিয়া আমি জানিব লাগে যে ভাইব্ৰেটৰী মোশ্যননো কাক কয়। চ' ভাইব্ৰেটৰী মোশ্যনটো হৈছে অচিলেটৰী মোশ্যনে, মানে ইয়াতো ইন কেছ অফ ভাইব্ৰেটৰী মোশ্যন অলছ' দ্য অবজেক্ট উইল মুভছ about its mean position. The object will oscillate about its mean position. But in case of vibratory motion, the amplitude will be very less, but the frequency will be very, very high. কি বুলি ক'লোঁ? In case of a vibratory motion, amplitudeৰ ভেলুটো কম হ'ব, কিন্তু ফ্ৰিকুৱেঞ্চি ভেলুটো বেছি হ'ব, মানে সি খুব বেছি স্পীডত অচিলেট কৰিব। ইয়াত অচিলেটৰী মোশ্যনত কি হয়, তাৰ এম্প্লিটিউডটো বেছি হয়, কিন্তু ফ্ৰিকুৱেঞ্চিটো কম হয়, লাহে লাহে অচিলেট কৰিছে, সেইটোক আমি ক'ম অচিলেটৰী মোশ্যন। তাৰ ফ্ৰিকুৱেঞ্চিটো কম, সি 1 secondত ধৰিলে কমকৈ অচিলেট কৰিছে, অচিলেশ্যনটো কম হৈছে তাৰ, আৰু তাৰ এম্প্লিটিউডটো বেছি হৈছে। কিন্তু তাৰ যদি এম্প্লিটিউডটো কম হৈ যায় আৰু যদি সি খুব সোনকালে যদি অচিলেট কৰে, মানে তাৰ ফ্ৰিকুৱেঞ্চিটো যদি বাঢ়ি যায়, তো এম্প্লিটিউড কম, ফ্ৰিকুৱেঞ্চি বাঢ়িলে তাক আমি ক'ম ভাইব্ৰেটৰী মোশ্যন। আৰু এম্প্লিটিউড বেছি, ফ্ৰিকুৱেঞ্চি কম হ'লে তাক আমি ক'ম অচিলেটৰী মোশ্যন। ক্লিয়াৰ হৈছে চাগে কথাটো, হয়নে? In case of oscillatory motion, amplitude will be less,
amplitude will be high but the frequency will be less, and in case of a vibratory motion amplitude will be less but the frequency will be very very high. ঠিক আছে, তোমালোকে ইয়াত চোৱা, ইয়াত যদি মই এই স্কেলডাল যদি লৈ পিনে এনেকৈ যদি কৰি দিওঁ তো ইয়াত এইডালত ভালদৰে হোৱা নাই, ষ্টিলৰ স্কেল এপাত হ'লে হ'ব। তাত যদি তোমালোকে এনেকৈ এইটো মেইন পজিশ্যনত আছে তো এবাউট মেইন পজিশ্যন তললৈ আনি পিনে যদি এনেকৈ এৰি দিয়া সি খুব বেছিকৈ ভাইব্ৰেট কৰিব, তাৰ এম্প্লিটিউড এনেকৈ খুব স্পীডত সি ভাইব্ৰেট কৰিব। তো এইটোকে আমি ভাইব্ৰেশ্যনেল মোশ্যন বুলি ক'ম। মানে কি হ'ব, তাৰ এম্প্লিটিউডটো কম হ'ব কিন্তু তাৰ ফ্ৰিকুৱেঞ্চিটো বেছি হ'ব, মানে স্পীডত অচিলেট কৰিব। ঠিক আছে, তো অচিলেটৰী মোশ্যন হ'বলৈ হ'লে এনেকৈ পেণ্ডুলামটো এইটো আছে, ইয়াত ববটো আছে, তো ইফাল এনেকৈ কৰি আছে, এনেকৈ অচিলেট কৰি আছে, হ'ল। তো এইটো অচিলেটৰী মোশ্যন হ'ব। আৰু যদি তাৰ ফ্ৰিকুৱেঞ্চি যদি বাঢ়ি যায়, আৰু এম্প্লিটিউডটো যদি কমি যায় তাক আমি ক'ম ভাইব্ৰেটৰী মোশ্যন। তেনেহ'লে তোমালোকে ইয়াত দেখিলা যে আমি যদিও 6টা টাইপৰ মোশ্যন পালোঁ কিন্তু মেইনলি 3টা টাইপে হয়। মানে এই দুটাক আমি একে টাইপৰ কাজিনছ বুলি ক'ব পাৰোঁ, সেইটো কাজিনছ বুলি ক'ব পাৰোঁ, হয় নাই? দুইটা সিটোৰ লগত ৰিলেশ্যন আছে। তো তেনেকৈ এই দুটাৰ মাজত ৰিলেশ্যন আছে, তেনেকৈ এই দুটাৰ মাজতো ৰিলেশ্যন আছে। ঠিক আছে, তেনেহ'লে আমি 6 টাইপছ অফ মোশ্যনৰ বিষয়ে চালোঁ। আৰু তোমালোকে গোটেই চিলেবাছত ফাৰ্ষ্ট ইয়েৰত গোটেই চিলেবাছত এই টাইপকেইটাৰ বিষয়ে এইকেইটা মোশ্যনৰ লগতে ডিল কৰি থাকিব লাগিব। তোমালোকে এইটো চেপ্টাৰতে গোটেইকেইটা মোশ্যনৰ বিষয়ে পঢ়িব নালাগে, কিন্তু পিছৰ যিকেইটা চেপ্টাৰ পাবা সেই চেপ্টাৰকেইটাত এই বেলেগকেইটা মোশ্যনৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। ঠিক আছে, তো দিছ ইজ এবাউট টাইপছ অফ মোশ্যন। এতিয়া আমি নেক্সট টপিকলৈ যাওঁ। Now we need to understand what is distance and displacement. ঠিক আছে, তো ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট কাক কয় সেইটো আমি জানিব লাগে। Let us consider this is the initial position of an object and it moves along this path and reaches a point B. After that again it moves along this path and finally it has reached the position C. Okay, now the distance traveled by the object will be equal to AB plus BC. তো এটা অবজেক্টে এয়াৰ পৰা বি লৈ গ'ল, এয়াৰ পৰা বি লৈ গ'ল, এফালে গ'ল আৰু বিৰ পৰা চি লৈ গ'ল। তো ই কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে বুলি ক'লে আমি কি কৰিব লাগিব, AB প্লাছ BC দুটা প্লাছ কৰি দিলে আমি টোটেল ডিষ্টেঞ্চটো পাই যাম। চ' ডিষ্টেঞ্চটো কি হয়, ডিষ্টেঞ্চ ইজ দ্য একচুৱেল length of the actual path traveled by the object. So distance is the length of the actual path traveled by the object. Object যেটো path হি travel কৰিলে তাৰ lengthটোকে আমি কি বুলি ক'ম, distance বুলি ক'ম। এতিয়া what about displacement? Displacement কাক ক'ম? ইয়াত যদি চোৱা, এতিয়া যদি মই A আৰু C যদি কানেক্ট কৰোঁ তেনেহ'লে এইটো কি হ'ব, it is the shortest path from the initial position to the final position. তো initial position to final position আটাইতকৈ shortest path তো এইটোৱে হ'ব, আৰু এই shortest pathটোকে কি বুলি কোৱা হয়, displacement বুলি কোৱা হয়। So displacement is the shortest path from initial position to final position. So displacement will be equal to কি মান হ'ব, AC। ইয়াত আৰু আমি ভেক্টৰ দিব লাগিব। কেলে ভেক্টৰ দিব লাগিব, কাৰণ ডিছপ্লেচমেণ্টটো কি হয়, ইট ইজ এ ভেক্টৰ কোৱান্টিটি এণ্ড ডিষ্টেঞ্চ ইজ এ স্কেলাৰ কোৱান্টিটি। ঠিক আছে, তো তেনেহ'লে ডিষ্টেঞ্চ বুলি ক'লে কি হ'ব, ইট ইজ দ্য একচুৱেল লেংথ অফ দ্য পাথ ট্ৰেভেল বাই দ্য অবজেক্ট, আৰু ডিছপ্লেচমেণ্ট বুলি ক'লে হ'ব ইট ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ইনিচিয়েল পজিশ্যন টু দ্য ফাইনেল পজিশ্যন। হ'ব, বুজিলা ডিষ্টেঞ্চ ডিছপ্লেচমেণ্ট। আৰু ডিষ্টেঞ্চৰ কাৰণে এটা ডিফাৰেঞ্চ কেইটা কি হ'ব চাচোন, ডিফাৰেঞ্চবোৰ কি হ'ব যে ডিষ্টেঞ্চ ইজ এ স্কেলাৰ কোৱান্টিটি, ডিছপ্লেচমেণ্ট ইজ এ ভেক্টৰ কোৱান্টিটি, এণ্ড SI ইউনিট অফ ডিষ্টেঞ্চ ইজ মিটাৰ এণ্ড SI ইউনিট অফ ডিছপ্লেচমেণ্ট ইজ অলছ' মিটাৰ, আৰু CGS ইউনিট অফ ডিষ্টেঞ্চ ইজ চেণ্টিমিটাৰ এণ্ড CGS ইউনিট অফ ডিছপ্লেচমেণ্ট ইজ অলছ' চেণ্টিমিটাৰ। হ'ব, ইয়ালৈকে বুজিলা। তো এতিয়া আৰু এটা চাবা, ইয়াত চোৱা ডিষ্টেঞ্চটো 0 হ'ব পাৰে বা পজিটিভ হ'ব পাৰে, কিন্তু ডিছপ্লেচমেণ্টটো 0 হ'ব পাৰে, পজিটিভো হ'ব পাৰে, নেগেটিভো হ'ব পাৰে। এইটো এটা ইম্পৰ্টেণ্ট কথা মন কৰিবা দেই। মই কি বুলি ক'লোঁ যে ডিষ্টেঞ্চ মে বি 0 অৰ ইট মে বি পজিটিভ, বাট ডিছপ্লেচমেণ্ট মে বি নেগেটিভ অৰ ইট মে বি পজিটিভ অৰ ইট মে বি 0। ই ডিছপ্লেচমেণ্টটো 0 হ'ব পাৰে, পজিটিভ হ'ব পাৰে, নেগেটিভ হ'ব পাৰে। এতিয়া কেনেকৈ সেইটো আমি চাম। ঠিক আছে, এতিয়া প্ৰথম ডিষ্টেঞ্চৰ কথা কৈ লওঁ। চ' যদি এটা অবজেক্ট যদি ৰেষ্টত থাকে তেনেহ'লে তাৰ সি কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, ষ্টেচনাৰী অবজেক্টৰ কাৰণে ডিষ্টেঞ্চ কিমান হ'ব, 0 হ'ব। তো নগ'লেনো বস্তুটো মুভ নকৰিলে ক'ৰবাত ডিষ্টেঞ্চ ট্ৰেভেল কৰিব। চ' ফৰ এন ষ্টেচনাৰী অবজেক্ট দ্য ডিষ্টেঞ্চ ইজ ইকুৱেল টু 0।
আৰু যদি হি অবজেক্টটো যদি মুভ কৰে তেনেহ'লে আমি ডিষ্টেন্সটো পজিটিভত পাম ধৰি লও হি বোলে 5 কিলোমিটাৰ গ'ল বোলে 10 কিলোমিটাৰ গ'ল বোলে 5 সেন্টিমিটাৰ গ'ল কিবা এটা ডিষ্টেন্স মুভ কৰিলে মানে এটা প্লাছত থাকিব না পজিটিভ হ'ব ঠিক আছে এটা কিন্তু ডিসপ্লেসমেন্টৰ কাৰণে কি হয় চাবা displacement is a scalar quantity a vector quantity so we have to consider the direction of motion to direction to consider কৰাৰ লগে লগে আমাৰ কি হৈ যাব এটো আমাৰ পজিটিভ বা নেগেটিভ আমি পাব পাৰো তে কেনেকৈ পাব পাৰো চাবা প্ৰথমতে আমি চাই লওঁ পজিটিভ কেতিয়া পাম নাম্বাৰ 1 পজিটিভ ডিসপ্লেসমেন্ট কেতিয়া পাম হেতু আমি চাম ধৰি ললো এটো অৰিজিন O বুলি লৈছো suppose A is the initial position of an object and B is the final position of an object means an object is moving from A to B ঠিক আছে object এটা প্ৰথমতে A আছিল আৰু at A the position of the object is x1 মানে ইয়াৰ পৰা লৈ ধৰি ললো x1 আছিল and at position B at B the position of the object is x2 তো তাহলে x2 initial position কিমান আছিল x1 and the final position is x2 তো ইয়াৰ পৰা এটা a ৰ পৰা b লৈকে এটা আমি কিমান ডিসপ্লেসমেন্ট হেতু উলিয়াব লাগে মানে a ৰ পৰা b লৈ আমাৰ হি অবজেক্টটো কেনি মুভ কৰিছে it is moving along this direction means it moves towards right it is moving towards right তো ইয়াৰ পৰা ইয়ালৈকে যদি আমি ডিসপ্লেসমেন্ট উলিয়াব লাগে কেনেকৈ উলিয়াম তো ইয়াৰ পৰা ইয়ালৈকে উলিয়াব কাৰণে কি কৰিম this minus this কৰিলে লৈ যাব হয় না মানে কি হ'ব ইয়াত ডিসপ্লেসমেন্ট will be equal to কিমান হ'ব x2 x1 কৰিলে লৈ যাব হয় না বুজি পাইছা নেকি কৈছো ধৰি লও ইয়াৰ পৰা ইয়ালৈকে যদি 3 cm আছিল সাপোজ ইয়াৰ পৰা ইয়ালৈকে যদি 5 cm হলে এটা কিমান হ'ব 5 - 3 = 2 cm লাব হয় না তো তাহলে x2 - x1 কৰিম আৰু ইয়াত তোমালোকে চোৱা x2 is greater than x1 তেনেহলে ইয়াৰ ভ্যালুটো কি পাম আমি পজিটিভ পাম তেনেহলে ইয়াৰ ডিসপ্লেসমেন্টটো কি পালো পজিটিভ ডিসপ্লেসমেন্ট পালো তো পজিটিভ ডিসপ্লেসমেন্ট আমি কেতিয়া পাও when an object moves towards right তো moves towards right হলে কি হ'ব আমি we will get the positive displacement হ'ব ওকে নেক্সট আমি আৰু এটা চাও এতিয়া আমি নেগেটিভ ডিসপ্লেসমেন্ট কেতিয়া পাম হেতু চাম এতিয়া নাম্বাৰ 2 এতিয়া আমি চাম নেগেটিভ ডিসপ্লেসমেন্ট এটো অৰিজিন O ধৰি ললো ধৰি লৈছো ইয়াৰ এটা ইনিশিয়াল পজিশন আছিল at A is the initial position and B is the final position আৰু ইনিশিয়াল পজিশনত ইয়াৰ ভ্যালু আছিল x1 আৰু ফাইনাল পজিশনত ইয়াৰ ভ্যালু হৈছে x2 ঠিক আছে তো এতিয়া অবজেক্টটো কেনি মুভ কৰিছে নাও the object is moving towards left এৰ পৰা b লৈ মুভ কৰিছে হয় না তো এতিয়া ইয়াত আমি ডিসপ্লেসমেন্ট কেনেকৈ উলিয়াম ইয়াত ডিসপ্লেসমেন্টটো কিমান হ'ব ডিসপ্লেসমেন্ট will be equal to ফাইনাল পজিশন কিমান x2 initial position কিমান আছিল x1 তো ফাইনালৰ পৰা initial to minus কৰিব লাগিব x2 minus x1 will be the displacement now here you can see that the value of x2 is less than x1 x2 ৰ ভ্যালুটো x1 তকৈ সৰু হয় মানে ধৰিলো এটো যদি ধৰিলো আমি 2 cm x1 = 2 cm x2 = 2 cm x1 = ধৰিলো 5 cm তেনেহলে ইয়াৰ পৰা এলো কিমান ডিসপ্লেসমেন্ট ই ট্ৰেভেল কৰিলে তো কি কৰিব লাগিব 2 - 5 ইনিশিয়াল ফাইনাল মাইনাস ইনিশিয়াল তো 2 - 5 কৰিলে কিবা -3 পাম তো -3 মানে কি এটো কি হ'ব লেস দেন 0 হ'ব -3 মানে কি লেস দেন 0 তেনেহলে তো আমি কি পালো নেগেটিভ পালো সো ইয়াৰ ডিসপ্লেসমেন্টটো কি হৈছে নেগেটিভ means if an object moves towards left then we will get negative displacement হ'ব তো towards right হলে পজিটিভ পালো towards left মুভ কৰিলে আমি কি পালো নেগেটিভ পালো এটা থাৰ্ড টু চাব লাগে জিৰো ডিসপ্লেসমেন্ট কেতিয়া পাম ইয়াত ধৰি ললো এটো অৰিজিন O তো ইনিশিয়াল পজিশন A আছিল আৰু ইয়াত সাপোজ ই এফলে মুভ কৰিলে ইয়াৰ পৰা হি গৈ পিনে B পালে গৈ আকৌ হি আলে মুভ কৰিলে তো ইয়াত ইনিশিয়াল পজিশন A আছিল আৰু ফাইনাল পজিশনো A হয় ইয়াত হি জিমান ডিসটেন্স টুৱাৰ্ডছ ৰাইট গৈছিল হে ইকুৱেল ডিসটেন্স ইজ টুৱাৰ্ডছ লেফট আহিছে তো ইনিশিয়ালি হি টুৱাৰ্ডছ ৰাইট গ'ল এৰ পৰা B লৈ গ'ল আৰু তাৰ পিছত কি কৰিলে এগেইন হি আকৌ হি ৰিটাৰ্ন হল কোপা কলৈ আহিলে B ৰ পৰা A লৈ আহিলে কিন্তু ইকুৱেল ডিসটেন্স হি অহা যোৱা কৰিছে ৰাইটত জিমান গৈছিল লেফটতো হিমান আহিছে তো ইয়াৰ এটা ধৰি ললো ইনিশিয়াল পজিশন ইয়াৰ x1 আছিল বুলি ধৰিছো তো ইয়াৰ ফাইনাল পজিশনটো এটোই হয় ইনিশিয়াল পজিশন এটো হয় ফাইনাল পজিশন এটো হয় তেনেহলে ইয়াতো আমি x2 = ইমানে হ'ব তেনেহলে ইয়াত যদি তোমালোকে যদি ডিসপ্লেসমেন্ট উলিওৱা ইয়াত ডিসপ্লেসমেন্টৰ ভ্যালুটো কিমান হ'ব ইয়াত ডিসপ্লেসমেন্ট will be equal to হ'ব x2 - x1 equal to কিমান পাবা 0
তেনেহ'লে আমি পালোঁ যে এটা অবজেক্টে যদি প্ৰথমতে টুৱাৰ্ডছ ৰাইট গৈ আৰু ইকুৱেল ডিষ্টেঞ্চ যদি লেফ্টত আহে তেনেহ'লে কি হ'ব তাৰ ডিছপ্লেচমেণ্টৰ ভেলুটো 0 পাম হ'ব তেনেহ'লে আমি ইয়াত দেখিলোঁ যে ডিছপ্লেচমেণ্ট মে বি পজিটিভ ইট মে বি নেগেটিভ অৰ ইট মে বি 0 ঠিক আছে বাট ইন কেছ অফ এ ডিষ্টেঞ্চ কি পাইছিলোঁ ডিষ্টেঞ্চ মে বি 0 অৰ পজিটিভ তেনেহ'লে আমি যদি এজ এ হোল যদি আমি গোটেই চামাৰিটো যদি কওঁ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজত ডিফাৰেঞ্চখিনি কি পালোঁ ডিষ্টেঞ্চ মানে আছিলে ইট ইজ দ্য লেংথ অফ দ্য একচুৱেল পাথ ট্ৰেভেল বাই দ্য অবজেক্ট ডিছপ্লেচমেণ্ট আছিলে ইট ইজ দ্য shortest distance from the initial position to the final position তাৰপৰা পালোঁ distance is a scalar quantity displacement is a vector quantity তাৰপৰা পালোঁ যে distance may be 0 or positive আৰু পালোঁ যে displacement may be 0 negative or positive তো এইখিনি আছিলে তেহেঁতৰ মাজৰ difference তেনেহ'লে in today's class we have discussed about different types of motion and then we have discussed about distance and displacement so this is all about for today's class Okay, thank you.